লখিমপুৰবাসীৰ বাবে সুখবৰ এতিয়াৰে পৰা লখিমপুৰ জিলা ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেলত উপলব্ধ গেষ্ট্ৰএন্টাৰলজি ইউৰোলজি অনকিঅ সাৰ্জাৰী নিউৰো সাৰ্জাৰী কাৰ্ডিঅলজি আদি ৰোগসমূহৰ বিশেষজ্ঞ এতিয়াৰে পৰা ডিব্ৰুগড় গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ ডাক্তৰসকলক আপুনি পাব লখিমপুৰৰ ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেলত গেষ্ট্ৰএন্টাৰলজি বিভাগৰ ডক্টৰ অমিতাভ গোস্বামীক পাব 28 আৰু 29 জানুৱাৰী তাৰিখে ইউৰোলজি বিভাগৰ ডক্টৰ প্ৰণৱ কুমাৰ কামান 27 আৰু 28 জানুৱাৰী তাৰিখে সুমিত কাবৰাক পাব 31 জানুৱাৰীত পোৱাৰ লগতে অনকো সাৰ্জাৰী বিভাগৰ ৰাজীৱ পাল 28 জানুৱাৰী নিউৰো সাৰ্জাৰী বিভাগৰ ডক্টৰ প্ৰত্যুষ পাল 21 তাৰিখে আৰু কাৰ্ডিঅলজি বিভাগৰ ৰিজা ৱাছিম বৰাক পাব 20 তাৰিখে আনহাতে ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ফেচবুক বা ইনষ্টাগ্ৰাম পেজত সাৰ্চ কৰিলে সকলো জানিব পাৰিব। নমস্কাৰ, মই ডক্টৰ নিশান্ত ৰাজ কাকতি সমূহ ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ ফালৰ পৰা আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আমি আপোনালোকক এইটো জনাই বহুত সুখী যে আমাৰ কিছুমান মাল্টি আৰু ছুপাৰ স্পেচিয়েলিটি OPD আমি আগবঢ়াইছোঁ। লখিমপুৰ নিচিনা এটা জেগাত আমি আগৰ পৰাই চেষ্টা কৰি আছিলোঁ যে হেল্থ কেয়াৰ ছাৰ্ভিচটো কেনেকৈ আৰু আগুৱাই নিব পাৰি আৰু কেনে ইম্প্ৰুভ কৰিব পাৰি, আমাৰ সেইটোৱে চেষ্টা আছিলে। আমাৰ কেইবাজনো অভিজ্ঞ চিকিৎসক গুৱাহাটীৰ পৰা আমাৰ লগত জড়িত হৈছে আৰু তেখেতলোকে আমাৰ ইয়াতে মাল্টি আৰু ছুপাৰ স্পেচিয়েলিটি OPD ছাৰ্ভিচেছবিলাক আগবঢ়াইছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।